অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে UDICE প্লাছৰ পৰা কেনেকৈ ষ্টুডেণ্টক ডিলিট কৰিব পৰা যায় বা কেনেকৈ তেওঁলোকক ইনএক্টিভ কৰিব পৰা যায় তাৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিছো। ভিডিঅ'টো যদি সম্পূৰ্ণভাৱে চাই আপোনালোকে নিজেই কামখিনি কৰিব পাৰিব। কেতিয়াবা কি হয় কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে বিদ্যালয় এৰি দিয়ে বা এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ গুচি যায়, তেতিয়া কি কৰিবলগীয়া হয়, আমি UDICE প্লাছৰ পৰা তেওঁলোকক ডিলিট কৰিবলগীয়া হয়। কাৰণ যদি ডিলিট নকৰো বা ইনএক্টিভ নকৰো বা ড্ৰপ বক্সত যদি ভৰাই নিদিও, তেতিয়া হলে বেলেগ এখন বিদ্যালয়ে তেওঁলোকক ইম্পৰ্ট কৰিব নোৱাৰে। সেই গতিকে কামটো আমি কৰিবলগীয়া হয়। তাৰ উপৰিও কেতিয়াবা কি হয় বহুত দিন ধৰি ছাত্ৰ বা ছাত্ৰীগৰাকী যেতিয়া বিদ্যালয়লৈ নাহে, তেতিয়া শিক্ষা সেতুত তেখেতৰ এটেন্ডেন্সটো দিয়া নহয় আৰু নিদিলে আমালে চৌকজ আহে বা বিদ্যালয়লৈ চৌকজ আহে যে এই ছাত্ৰ বা ছাত্ৰীগৰাকী কিয় বিদ্যালয়লৈ অহা নাই। তেতিয়া আমি কি কৰিবলগীয়া হয়, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক শিক্ষা সেতুৰ পৰা আমি তাক আঁতৰ কৰিবলগীয়া হয়। আৰু তেতিয়া কি হৈ যায়, সেই ইনফৰমেশনটো কিন্তু UDICEত থাকি যায়। আৰু সেই কাৰণে আমাৰ বিভিন্ন বিদ্যালয়ত কি দেখা পোৱা যায় যে ছাত্ৰ ছাত্ৰীৰ যিটো টোটেল এনৰোলমেন্ট নাম্বাৰ শিক্ষা সেতু আৰু UDICEত হেতু নিমিলে আৰু সেই কাৰণেও বিভিন্ন বিদ্যালয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেই কাৰণে আপুনি কি কৰিব, UDICE প্লাছত সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক আঁতৰ কৰিব লাগিব। এতিয়া আহক আমি কেনেকৈ আঁতৰ কৰে আমি চাওঁ এবাৰ। প্ৰথমতে আপুনি UDICE প্লাছ সাৰ্চ কৰি ল'ব। সাৰ্চ কৰাৰ পাছত আপুনি এনেকৈ এটা ইন্টাৰফেস পাব। তাতে তলত যাব, তলত গৈ পিনে আপুনি ষ্টেটটো আপোনাৰ সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পাছত গো বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ইন্টাৰফেস আহিব, য'ত আপুনি ইউজাৰ ID, পাছৱৰ্ড আৰু কেপচা এন্টাৰ কৰি আপুনি প্ৰথমতে লগইন হৈ ল'ব লাগিব। লগইন হোৱাৰ পিছত আপুনি এনেকুৱা এটা ইন্টাৰফেস পাব, য'ত 2023 আৰু 24 একাডেমিক ইয়েৰ আৰু 2022 আৰু 23 একাডেমিক ইয়েৰ ওলাই থাকিব। তো আপুনি প্ৰথমতে 2023 আৰু 24 একাডেমিক ইয়েৰটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা ইন্টাৰফেস পাব। অলপ স্ক্ৰল ডাউন কৰিলে আপুনি দেখা পাব, ইয়াতে ধৰি লওক ক্লাছ 7ৰ আপোনাৰ ইয়াত টোটেল ষ্টুডেন্ট আছে 95, কিন্তু আপোনালোকৰ শিক্ষা সেতুত হয়তো 95 নাই, তাতকৈ কম আছে। সেই গতিকে আপোনালোকৰ যিটো টোটেল নাম্বাৰটো হেতু খেলিমেলি দেখাই আছে শিক্ষা সেতু আৰু UDICEত। তো আপুনি প্ৰথমতে কি কৰিব, এখন লিষ্ট প্ৰস্তুত কৰি ল'ব। শিক্ষা সেতুৰ ষ্টুডেন্টৰ টোটেল লিষ্টটো উলিয়াই ল'ব আৰু UDICEৰ টোটেল লিষ্টটো উলিয়াই ল'ব আৰু শিক্ষা সেতুৰ লিষ্টখন উলিয়াই ল'ব। মানে ধৰি লওক ক্লাছ 6ত কোনখিনি ল'ৰা ছোৱালী আছে, আপুনি এক্সেল শীটত গৈ হেতু PDF কনভাৰ্ট কৰি লৈ আপুনি লিষ্ট এখন উলিয়াই ল'ব। ঠিক একে ধৰণে UDICEৰ লিষ্টখন উলিয়াই ল'ব ক্লাছ 7ৰ। তাৰ পাছত ওলোৱাৰ পাছত আপোনালোকে মেচ কৰি যাব যে কোনজন ছাত্ৰ ছাত্ৰী দুইটাতে আছে, ৰাইট দি যাব। শিক্ষা সেতুত নাই কিন্তু UDICEত আছে, তেতিয়া আমি তাক মাৰ্ক কৰিব যে তাক আপুনি ডিলিট কৰিব লাগিব। তেনেকৈ আপুনি কামটো কৰিলে আপোনাৰ কামটো ইজি হৈ যাব। তো আপুনি কি কৰিব, এতিয়া প্ৰথমতে সাপোজ মোৰ এগৰাকী ষ্টুডেন্ট কি নাই বোলে শিক্ষা সেতুত নাই, সেইকাৰণে মই ইয়াত ভিউ কৰি ল'ম। ভিউ কৰাৰ পাছত যিগৰাকী ছাত্ৰ বা ছাত্ৰী আপোনালোকে সেই লিষ্ট প্ৰস্তুত কৰাৰ পাছত যেতিয়া আপোনালোকে উলিয়াব যে এই ছাত্ৰ বা ছাত্ৰীগৰাকী নাই, তেতিয়া আপুনি কি কৰিব, সাপোজ ইয়াত ধৰি লওক মই সাৰ্চ কৰিছোঁ, এই ছাত্ৰগৰাকী আমাৰ শিক্ষা সেতুত তেখেতৰ নামটো নাই। সেই গতিকে আমাৰ UDICEত এনৰোলমেন্ট বেছি দেখাই আছে। তো আপুনি প্ৰথমতে তাৰ যিটো পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ সেইটো আপুনি কপি কৰি ল'ব বা সেইটো আপুনি ক'বাত নোট ডাউন কৰি ল'ব। তো মই ইয়াত কপি পেষ্ট কৰি ল'ম। কপি কৰাৰ পিছত আপুনি কি কৰিব, এই যে এই অপশ্যনটো চাব, ইয়াত 3 ডট নিচিনা এটা অপশ্যন আছে, তাত গৈ আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইন্টাৰফেস ওলাব, য'ত নেকি আপুনি এটা অপশ্যন পাব যে ট্ৰান্সফাৰ চাৰ্টিফিকেট মডিউল বা মাৰ্ক ড্ৰপ আউট। তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত সেই যে আপুনি এতিয়া অলপ আগত যে কপি কৰিছিলে ষ্টুডেন্ট যিটো পেন নাম্বাৰ বা পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ, সেইটো ইয়াত আপুনি পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত আপুনি গো বাটনটো ক্লিক কৰিব। গো বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ষ্টুডেন্টৰ গোটেই ডিটেইলছখিনি ইয়াত ওলাই আহিব। ওলাই অহাৰ পিছত ইয়াত আপুনি অকণ তলত যদি স্ক্ৰল ডাউন কৰে দেখা পাব যে লেফ্ট স্কুল অলৰেডি উইথ TC বা মাৰ্ক ড্ৰপ আউট। গতিকে প্ৰথমতে মই কি কৰিম, এই লেফ্ট স্কুল অলৰেডি উইথ TC তাত ক্লিক কৰি দিম। ক্লিক কৰাৰ পাছত এনেকৈ এটা ইন্টাৰফেস ওলাব, তাত আপুনি কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পাছত ইয়াত আপুনি ৰিজনটো দিব লাগিব কি কাৰণে, বা আপুনি ডেটটো ইয়াত ভৰাই দিব কোন তাৰিখে ধৰি লোৱা মানে স্কুলৰ পৰা গুচি গৈছে। তো মই ইয়াত 2024তে গৈছে, ধৰি লওক জানুৱাৰী 4। he decided to leaving the school
for some reasons তেনেকৈ আপুনি দি দিব দিয়াৰ পিছত সাবমিট বাটনটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আকৌ কনফাৰ্ম এটা অপচন ওলাব তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ষ্টুডেন্ট আপোনাৰ যেটো UDice পৰ্টেলৰ পৰা আঁতৰি যাব আৰু ওকে বাটন ক্লিক কৰাৰ লগে লগে এটা অপচন পাব সিলেক্টেড ষ্টুডেন্ট ইজ কাৰেন্টলি ইন ড্ৰপবক্স তাৰ মানে আপুনি যেটো ষ্টুডেন্টক আপুনি এটা অটৰাই দিলে তাক কিন্তু আপোনালোকৰ স্কুলখনতে পাব আপোনালোকৰ স্কুলৰ কোড পাব ড্ৰপবক্সত বিচাৰি পাব মানে হয়তো তাৰ পৰা বেলেগ এখন বিদ্যালয় ইম্পৰ্ট কৰি লৈ যাব পাৰে ওকে বাটনটো ক্লিক কৰি দিব তাত আপডেট কৰাৰ পিছত আপোনাৰ যেটো টোটাল ষ্টুডেন্টৰ এনৰোলমেন্ট UDiceত হেতু চাব অকমান কমি যাব আৰু আপুনি তেনেকৈ মেচ কৰি ল'ব পাৰিব গতিকে এই সৰু ইনফৰমেশনটো দিবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিছিলো ভিডিও যদি ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিবা ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং